জুবিন দা বিহীন আচলতে জন্ম দিৱস আজি পাতিবলগীয়া হৈছে। প্ৰথমতে জুবিন দাক আমি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত কিন্তু আছে জুবিন দা, আমাৰ কলিজাত আছে আৰু জুবিন দা প্ৰতিগৰাকী অসমীয়াৰ মনত আছে, সেইটো কেতিয়াও ডিলিট হৈ নাযায়। খালি এটা কথাই বেয়া লাগিছে যে জুবিন দা 8 বয়সতে আচলতে তেখেতে আমাক এৰি থৈ গুচি গ'ল আৰু এই ক্ষেত্ৰত এতিয়া মানুহে বেয়া পালে উপায় নাই। জন্মদিন তথাপি বেছিক মৌলিক কথাবিলাক আমিয়ে ক'ব লাগিব। আৰু আপোনালোকে নিশ্চয় মন কৰিছে যে জুবিন দাৰ যিটো হত্যাৰ ঘটনা, সেই ঘটনাটোক লৈ বৰ্তমান সময়ত যিটো তদন্ত চলিছে সেইটোক লৈ আমি সন্তুষ্ট নহয়। জন্মদিন যদিও সেই কথা আমি উত্থাপন কৰিব লাগিব, মূল কথাৰ পৰা আমি আঁতৰি আহিব নোৱাৰোঁ। গতিকে অসমবাসী ৰাইজক আহ্বান জনাম যে ইতিমধ্যে সকলো কথা পোহৰলৈ আহিছে যে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰৰ আপোনাৰ বিদেশ মন্ত্ৰণালয়। মই এতিয়ালৈকে 5খনমান প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ। মূল কথাত আমি কেইজনমান মানুহেহে ধৰি আছোঁ যে হাই কমিশ্যন অফ ইণ্ডিয়াইহে জুবিন দাৰ সংগীতানুষ্ঠানটো প্ৰেজেণ্ট কৰিছিলে। গতিকে ডেফিনেটলি চৰকাৰী অনুষ্ঠানটোলৈ যোৱাৰ পাছত চৰকাৰে নিৰাপত্তাৰ ব্যৱস্থাটো কৰি দিব লাগিছিলে। সেই কথাটোহে ৰাইজে উত্থাপন কৰিব লাগে যে চৰকাৰে তোমালোকে যে ছিংগাপুৰলৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে চামকানু মহন্তৰ লগত মিলি যি অনুষ্ঠান আয়োজন কৰিছিলা, তালৈ জুবিন দাক মাতি নিলা। মাতি নিয়াৰ পাছত কিয় দায়িত্ব নললা? জুবিন দাৰ জীৱনৰ প্ৰতি তোমালোকৰ একো দায়বদ্ধতা নাই। জুবিন দা চিজাৰ থকা মানুহ, তেওঁ চিকিৎসাধীন এগৰাকী ব্যক্তি। জুই আৰু পানীত যোৱা বাধা আছিলে, সেইগৰাকী ব্যক্তিক আচলতে ছিংগাপুৰত থকা অৱস্থাত কিয় দায়িত্ব নললে? সেই মৌলিক প্ৰশ্নবিলাক আমি সুধিবই লাগিব। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱাকালিৰ পৰা RTI এখন ৰিপৰ্টো ওলাইছে। ৰিপৰ্ট মানে তথ্য যে কেনেকৈ আচলতে ছিংগাপুৰত থকা আমাৰ যিটো হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কি যোগাযোগ এপ্ৰিল মাহৰ পৰাই চলি আছিলে, সেই কথা ৰাজহুৱা হৈছে। মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ আছে। এতিয়া চামকানু মহন্তক আপুনি চিনি নাপাওঁ বুলি ক'লে নহ'ব নহয়, আপোনাৰ ছিগনেচাৰ কিয় আছে তাত? মানে হাই কমিশ্যন অফ ইণ্ডিয়া আৰু আপোনাৰ লগত যে যোগাযোগটো এপ্ৰিল মাহৰ পৰাই হৈ আছিলে, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ছিংগাপুৰত যে অনুষ্ঠিত হ'ব সেইটো আপুনি নাজানো বুলি ক'লে নহ'ব নহয়। আৰু ইমান দিনে আচলতে এই 10 বছৰীয়া বিজেপি চৰকাৰৰ দিনত চামকানু মহন্তই এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চৰকাৰৰ লগতহে তেওঁ আচলতে এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈছে বা পাতি আছে। গতিকে সেই কথা আমি পাহৰি যোৱা নাই। গতিকে জুবিন দাৰ হত্যাকাণ্ডটোৰ লগত চৰকাৰ জড়িত হৈ আছে। চৰকাৰ তদন্তৰ আওতালৈ আহিবনে নাহে? এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই এতিয়া লেকচাৰ মাৰিলে হ'ব নেকি? তেওঁ জুবিন দাৰ বন্ধু বুলি ক'লে আমি মানি নল'ম নহয়। বন্ধু যদি হয়ে সঁচা তেনেহ'লে জুবিন দা ছিংগাপুৰত থকা অৱস্থাত তুমি শুই আছিলা নেকি? তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী হয়। বিদেশ ৰাজ্যমন্ত্ৰীজনৰ দায়িত্ব ডেফিনেটলি থাকিব অনুষ্ঠান তেওঁৰ, কাৰণ অনুষ্ঠান তেওঁৰ। গতিকে জুবিন দাক জীয়াই থকা অৱস্থাত চৰকাৰে সন্মান নিদিলে। আজি এয়াৰ ৰেহমান বা শ্ৰেয়া ঘোষালৰ ক্ষেত্ৰত হওকচোন সেই ঘটনা আমি দেখোঁতো, আমি গুৱাহাটীত দেখোঁ। বাহিৰৰ পৰা কোনোবা আৰ্টিষ্ট যদি আহে কেনেকৈ নিৰাপত্তাৰ ব্যৱস্থাত থাকে আপোনালোকে নিশ্চয় দেখিছে। 5 ষ্টাৰ হোটেলত থাকে, আপোনাৰ গোটেই ব্যৱস্থাপনা পুলিচ প্ৰশাসন লগত লাগি থাকে। ছিংগাপুৰত কিয় সেই ব্যৱস্থাপনা হাই কমিশ্যনে কৰি নিদিলে? গতিকে সেই মৌলিক প্ৰশ্নবিলাক আছে। এতিয়ালৈকে যি তদন্ত চলিছে আমি কৈছোঁ যে এই যে বিহু কমিটিবিলাক তদন্তৰ আওতালৈ আনি আছে, সেইবিলাক আপোনাৰ অৰ্থনৈতিক তদন্ত, হত্যাকাণ্ডৰ তদন্ত নহয়। হত্যাকাণ্ড হৈছিলে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছত হত্যাকাণ্ডৰ তদন্তটো আমাক লাগে। সেই ছিংগাপুৰত য়ট পাৰ্টি যে আয়োজন কৰিছিলে তন্ময় ফুকন কেনেকৈ আচলতে আজিৰ দিনটোত গ্ৰেপ্তাৰ নহ'ল, সেই কথাটো আমাক লাগে। কিয়, কি স্বাৰ্থ আছে লুকাই? সেই মেইন কথাবিলাক আমি উত্থাপন কৰিছোঁ। আৰু আমি কৈছোঁ যে এই জুবিন দাৰ যিটো হত্যাকাণ্ড সেইটোৰ যদি সঁচা উত্তৰটো লাগে, এতিয়া যে মানুহবিলাকে যে কৈ থাকে যে চৰকাৰৰ যি তদন্ত চলাইছে আস্থাত ৰাখিছোঁ বুলি যে কয়, আস্থাত আমি ৰাখিব নোৱাৰোঁ। এইকাৰণে যাক ধৰিব লাগে তাক ধৰা নাই, সেইকাৰণে আমি এই আস্থা ল'ব নোৱাৰোঁ সেই তদন্তক। গতিকে আমি কৈছোঁ যে হাই কমিশ্যন অফ ইণ্ডিয়া তদন্তৰ আওতাত আহিব লাগিব। আজি বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তদন্তৰ আওতাত আহিব লাগিব। মুখ্যমন্ত্ৰী নিজে তদন্তৰ আওতাত আহিব লাগিব। গতিকে SIT মুখ্যমন্ত্ৰীৰ তলত, SITটো মুখ্যমন্ত্ৰীয়ে কেলৈ গঠন কৰিলে? কাৰণ সেইটোৱে মানে তেওঁলোকক যাতে তদন্তই ঢুকি নাপায় সেইকাৰণে এই ব্যৱস্থাপনা কৰি লৈছে। গতিকে আমাৰ কথা স্পষ্ট যে বিজেপি চৰকাৰ, তোমালোকে জুবিন দাক ছিংগাপুৰত হত্যাৰ মুখলৈ ঠেলি দিলা। গতিকে তোমালোকে তদন্তৰ ভাওনা কৰি থাকিলে নহ'ব, উচিত তদন্ত লাগিব, সেই কথা আমি স্পষ্ট কৰি দিছোঁ। গতিকে এই তদন্ত প্ৰক্ৰিয়াত আমি সন্তুষ্ট নহয়। আজি এই জন্মদিনৰ দিনাই আমি পুনৰ উত্থাপন কৰিছোঁ যে হাই কমিশ্যন অফ ইণ্ডিয়া তদন্তৰ আওতাত আহক, বিজেপি চৰকাৰ তদন্তৰ আওতাত আহক। এনেই নাটক কৰি থাকিলে সেইটোৰ দ্বাৰা জুবিন দাক প্ৰকৃতাৰ্থত যি ন্যায়, সেই ন্যায় আমি দিব নোৱাৰোঁ, সেই কথাটো স্পষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।